মই বৰ্তমান উপস্থিত আছোঁ দধিয়াৰ চাৰিখুটি গাঁৱত। দধিয়া এখন ঐতিহাসিক পুৰণা গাঁও ডিব্ৰুচৈখোৱাৰ লাইকা দধিয়াৰ। আৰু দধিয়াৰ চাৰিখন উপগাঁও আছিলে, তাতে চাৰিখুটি, দধিয়া চাৰিখুটি, দধিয়া টেঙাবাৰী, দধিয়া কুলিগাঁও, দধিয়া মহমৰা। আৰু য'ত উপস্থিত আছোঁ এইখন দধিয়া চাৰিখুটি, কিন্তু এইখনৰ মেইন গাঁওখন নদীত প্ৰায় 95% উটুৱাই লৈ গৈছে। 95% হ'ব ন, আৰু 5% বাকী আছে মাত্ৰ। আৰু মহমৰা আৰু কুলিগাঁও এইফালে আছিলে, মহমৰা কুলিগাঁও এতিয়া নদীত জাহ গুচি গ'ল। আৰু আমি এই লোকসকলক লৈ যোৱা 2000 চনৰ পৰা আন্দোলন কৰি আহিছোঁ যে এই মানুহবিলাকৰ পুনৰ সংস্থাপনৰ দাবীত এই মানুহবিলাকে ইয়াত অসমৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীৰ লোকসকল। আৰু এতিয়া যি অৱস্থাত মানুহ আছে এইটো চালেই গম পোৱা যায়। কেৱল এই প্ৰখৰ ৰ'দত যিটো সময়ত আমাৰ মন্ত্ৰী বিধায়কসকলে আমোলাবিলাকে AC ৰুমত সোমাই তেওঁলোকে প্লেনিং কৰি আছে, তেওঁলোকে কাৰ্যকৰী কৰি আছে। আৰু সেই সময়ত এই মানুহবিলাকে এনেকুৱা ৰ'দত, আমাৰ জুলাই মাহৰ ৰ'দত এনেকুৱাকৈ ফটাই আছে। আপুনি কেওফালে চাওক, একোৱেই নাই ইয়াতে, খেতি নহয়। এই তেওঁৰ পৰা দুটা কথা আপোনালোকক মই শুনাইছোঁ। বিৰাটকাই আপোনাৰ আইদম আজুক কথা কেনে আছে দিয়া কওকচোন, পুনৰ সংস্থাপন কি হৈছে? আমাৰ মানে পুনৰ সংস্থাপনটোতো সদায় মানে দিম বুলি কৈ কেতিয়াও নিদিয়ে। আমি এই আশাত মানে গোটেই ৰাইজখনিতে চিনবিন থান তিন হৈ গ'লগৈ। ক'ৰবাত চুবুৰী ক'ৰবাত সাপুলিৰ নিচিনা জেগাত মানে বাস কৰি আছে, মানে অগৰী জীৱনটোৰ নিচিনা। উপায়তো নাই, চৰকাৰে সদায় কয় দিম কেতিয়াও নিদিয়ে। এইটোৰ কাৰণে আজি আপোনালোকো মাতি ইয়ালৈ আমি নিমন্ত্ৰণ কৰিছোঁ যে ৰাইজৰ লগত কেনেকুৱা সুবিধা বা অসুবিধা ৰাইজৰ প্ৰতি কিবা সমস্যাৰ বিষয়ে আপোনালোকক ফালৰ পৰা আমি মানে জানিব বিচাৰিছোঁ। চাৰিখুটিৰ এতিয়া কিমান নাই না কিনি খাবলগীয়া, এই 3 মাহটো চবকে দিছে, অসমকে দিছে। হয়, তাৰ বাকীখিনি সময় দিয়ে। চাউলৰ বাদে বেলেগ তেনেকুৱাতো নাই দিয়া, অকল চাউল দিছে। অহা যোৱা যাতায়াতৰ কাৰণে কিবা সুবিধা কৰি দিছে নে? ফ্ৰীকে সুবিধা হোৱা নাই, নিজৰ মানে ভাড়া বুটতে যাওঁ। এতিয়া ভাড়া বুটত যাবলৈ হ'লে এজন আপোনালোকে চাৰিখুটি গাঁৱৰ মানুহ কিমান টকা হয়? নিয়েৰেষ্ট ক'ত যায় আপোনালোকে? বিনাকটালৈকে যাবলৈ হ'লে কিমান টকা খৰচা হয়? অহা যোৱা এজন মানুহৰ 100 টকা। 100 টকা হয়। এটা দুখীয়া মানুহ যদি 5 জনৰ পৰিয়াল এটা যাব লগা হ'লে 500 টকা অহা যোৱাই লাগে। এই নহয় আকৌ সেইটো গাড়ীটো এক্সট্ৰা গাড়ী। গতিকে এইখিনি চৰকাৰে আপোনালোকক একো সুবিধা কৰি দিয়া নাই অহা যোৱাৰ কাৰণে? নাওটো ফ্ৰী কৰি দিয়া নাই? নাও ফ্ৰী কৰি দিয়া। এতিয়া চাওক, চৰকাৰে এই খিলঞ্জীয়া মানুহখিনিক যদি সহায় কৰিলেহেঁতেন, অন্ততঃ তেওঁলোকে দুখীয়া মানুহখিনি অহা যোৱা নাও ব্যৱস্থাটো কৰি দিলেহেঁতেন। 100 টকা অহা যোৱা এজন মানুহৰ। হয়, যিবিলাক মানুহে দুবেলা দুমুঠি ভাত খাবলৈ পোৱা নাই, এই চাৰিখুটি গাঁৱৰ মানুহে, সেই অৱস্থাত এই দধিয়া মানুহে সেই অৱস্থাত মেডিকেলৰ কাৰণে যাবলৈ হ'লে, চিকিৎসাৰ কাৰণে যাবৰ কাৰণে, ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে যাবৰ কাৰণে মিনিমাম 100 টকা লাগে নাওখন পাওঁ হওঁতে। এইখিনি আকৌ গাঁৱৰখিনি এক্সট্ৰা আছেই। এইখনে ভাৰতবৰ্ষ, এইখনে অসম, এইখনে হ'ল দধিয়া, য'ত মিচিং জনগোষ্ঠীৰ লোকসকল বাস কৰে। আমি আগলৈ যাম, এইবাৰ টেঙাবাৰী, আইচুং এইবিলাক গাঁও চাবলৈ যাম। ইয়াত মানুহ ইমান দুখত আছে, ইয়াতকৈও বেছি দুখত ক'ৰবাত থাকিব পাৰে বুলি ভাবিবই নোৱাৰি। ইয়াতে একো সুবিধা নাই, কেৱল আছে মানুহবিলাকৰ যাতায়াতৰ অসুবিধা, খাদ্যৰ অসুবিধা। কেতিয়াবা চৰকাৰৰ ৰিলিফ বা কেইটামান চাউল পায়, বাকীবিলাক সাধাৰণতে নাপায়। তেওঁলোকৰ না চিকিৎসা আছে, না শিক্ষা আছে। এইখিনি হ'ল মিচিং জনগোষ্ঠীৰ লোক। ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা দধিয়া বনগাঁৱৰ এইখন চাৰিখুটি, এইখন টেঙাবাৰী গাঁও। ইয়াৰ আগতে আমি চাৰিখুটিত সোমাইছিলোঁ, আৰু এইখন হ'ল টেঙাবাৰী গাঁও। আমি দধিয়াৰ এইখন গাঁৱৰ পৰা এইখন গাঁৱলৈ গৈ আছোঁ। খোজকাঢ়ি গৈছোঁ, মাজে মাজে অঁকা বেকা ৰাস্তাত নাও লৈ আমি আহিছোঁ তেৰা বেকাকৈ। আৰু ইয়াত প্ৰচণ্ড গৰম। নৈ ভাগ যেতিয়া আমি লোহিত নদীৰ মাজেদি আহি আছিলোঁ, তেতিয়া তাত বতাহ পোৱা গৈছিল, কিন্তু ইয়াত অৰণ্যৰ ভিতৰত ইয়াত বতাহ নাই, একদম গৰম, ইমান অত্যন্ত গৰম। কেনেকৈ মানুহবোৰ আমি বাৰু আমাৰ কাৰণে কষ্ট হৈছে, কিন্তু আমাতকৈ বহুত বেছি কষ্ট কৰি তেওঁলোকে এই টিংঘৰবিলাক, এই টিংঘৰ, গছ গছনি নাই, কেৱল টিংঘৰ, চাব ঘৰবিলাকৰ তলত কিমান গৰম। তেওঁলোকে 24 ঘণ্টা ইয়াতে অতিবাহিত কৰিব লগা হৈছে। অৱস্থা বহুত বেয়া।
তাতে কেনেকুৱা গ্ৰেজিং লেণ্ডত দিছে নে হিলছত দিছে নে ফ্লেট লেণ্ড? ৰিজাৰ্ভ আছিলে, ৰিজাৰ্ভ আছিল, বেদখল আছিলে এইটো উঠিছে। তো তাতে ম্যাদী পট্টা দিছে নে খালি ছেটেলে কৰিছে? একো দিয়া নাই। ঠিক আছে। আজি কি কৰিছে সিহঁতক? আজি এখন চৰকাৰ, কালি কোনোবা বেলেগ এখন চৰকাৰ, মনে মতে আৰু আজি কৈছে তোমালোকে ইয়াত থাকা, কৈছে বেলেগ চৰকাৰ আহিছে, কৈছে কি নহয় ইয়াৰ পৰা তোমালোকে বেলেগত যোৱা, আকৌ অ'ৰ পৰা তোৰ পৰা ডলা বগৰীটো নিচিনাকৈ এনেকে তেনেকে তেনেকে। কিমান বাৰ লগ কৰিছা দুইজন মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰী তেওঁ হোৱালৈকে কমচে কম প্ৰায় মই 55 বাৰ তেওঁক লগ কৰিছোঁ আৰু ইয়াত 285 মানৰ গামোচা দিছোঁ মুখ্যমন্ত্ৰীক। য'ত তেওঁ সভা পাতে তাত গৈ তেওঁক আদৰ সাদৰ জনাই বৃহত্তৰ দদিয়া ৰাইজৰ ছাত্ৰক লৈ মই তেওঁক সম্বোধন জনাই এই কথাবিলাকক ৰাইজৰ সমস্যাবিলাক উপস্থাপন। মুখ্যমন্ত্ৰীয়ে কি কয় তেতিয়া? মুখ্যমন্ত্ৰীয়ে কয় হ'ব চিন্তা কৰিব নালাগে, মই ডিচিশ্যন লৈ আছোঁ, এডমিনিষ্ট্ৰেশ্যনক কৈ মই আপোনালোকক এটা উপযুক্ত স্থান দিম, চিন্তা কৰিব নালাগে। তুমি আগৰজন মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ ওচৰত গৈছিলা? সৰ্বানন্দ সোণোৱালকো লগ কৰিছোঁ, সৰ্বানন্দ সোণোৱাল ছাৰকো লগ কৰিছোঁ। সৰ্বানন্দ সোণোৱাল ছাৰক গৈ তেওঁৰ ভাষণ, আৰে তেওঁক লগ কৰাৰ প্ৰয়োজন নাই, তেওঁ আজি মিচিং জনগোষ্ঠীয়ে হওক বা সোণোৱাল, আমি ভাই ককাই একেটা মানে ককা এটাৰ পৰা জন্ম দিয়া পুত্ৰ পুত্ৰী হিচাপে হয়। তেওঁ য'ত এই আমি বৃন্দাকটা গাঁও পঞ্চায়তৰে আমি এজন বাসিন্দা, তেওঁ য'ত দদিয়া লাইকাত আলু পিটিকা কেঁকুৰা পিটিকা খাই এইখন অঞ্চলতে ডাঙৰ হোৱা এজন জনপ্ৰতিনিধি, তেওঁক দুবাৰকৈ আমি লখিমপুৰ সমষ্টিৰ সাংসদ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছোঁ। গতিকে এনে এজন ব্যক্তিয়ে যদি দদিয়া লাইকাৰ কথাটো যদি বুজি নাপায়, তেওঁ অকল সোণোৱাল জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী নাছিলে, তেওঁ সোণোৱাল জনগোষ্ঠীৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী নহয়, গোটেই ভাৰতৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী। গতিকে তেওঁ য'ত আগতে তেওঁ ইয়াত কেঁকুৰা পিটিকা খায়, আলু পিটিকা খায়, মিচিং ঘৰৰ চাংঘৰত ভাত খাই ডাঙৰ দীঘল হোৱা সন্তানে যদি বুজি নোপোৱা, এইটো তাক অভিশাপ দিব ভগৱানে। গতিকে তেওঁ এই ভুক্তভোগী ৰাইজক যদি এই সমস্যাৰ পৰা পৰিত্ৰাণ নকৰে, তেওঁ নিজে এদিন ফল পাব। আচ্ছা, এইটো যোৱা 25 বছৰ দিন আমি এইটো যুঁজি আছো, ৰাইজে যুঁজি আছে, এই আন্দোলনটো কৰি আছে পুনৰ সংস্থাপনৰ, কিন্তু প্ৰত্যেকখন চৰকাৰে মানে এইটো সমাধান কৰি দিয়া নাই। তুমি কি ভাবা, বা বৰ্তমান যিখন চৰকাৰ আছে প্ৰায় 10 বছৰ দিন তেওঁলোকে শাসন কৰিছে, কি ভাবে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ নে শক্তিৰ অভাৱ? তেওঁলোকৰ সদিচ্ছাৰ অভাৱ। সৰ্বানন্দ সোণোৱালে যেতিয়া ইয়াত মনোনীত কৰাৰ সময়তেই তেওঁ কৈছিলে যে প্ৰথম মই লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াওক, আৰু পঠিয়াৰ পিছত মই নিজে আপোনালোকৰ ইয়াক নিজৰ জন্মপুত্ৰ হিচাপে প্ৰথম মোৰ পৰিকল্পনা হ'ব দদিয়া লেখাক পুনৰ সংস্থাপন দিয়া। তেওঁ কৈছিলে, স্বীকাৰোক্তি কৰিছিলে, কিন্তু আজিলৈকে নহ'ল। জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু আৰু আপোনাৰ বৰ্তমানৰ যিজন ধেমাজি মানে বিধানসভা সমষ্টিৰ বিধায়ক ৰণোজ পেগু ডাঙৰীয়াই প্ৰধান বৰুৱাৰ কাৰণে কেম্পেইনিং কৰাৰ সময়ত তেতিয়া সাক্ষী হিচাপে য'ত নিজকে TMPK মিচিং জাতীয় সংগঠন বুলি চিনাকি দিয়ে, তেওঁলোকৰ পালি নেতাসকলে আহি কিনে ইয়াত কৈছিলে যে আমাক মিচিং অট'নমাছ কাউন্সিলত নিৰ্বাচিত হোৱা এয়া আছিলে এজন ব্যক্তি আমাৰ প্ৰশান্ত কুমাৰ বৰী ডাঙৰীয়া। তেওঁলোকে প্ৰথম প্ৰতিশ্ৰুতি আছে যে প্ৰধান বৰুৱাক জিকালে আপোনালোক পুনৰ সংস্থাপন দিম। গতিকে এই কথাও মিছা কথা কৰিছে। গতিকে আমি নিজৰ জনগোষ্ঠী ভাইসকলৰ ওপৰত আমাৰ বিশ্বাস নাই। আচ্ছা, এটা কথা মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, তুমি যিহেতু জনপ্ৰতিনিধিৰ লগতে এইটো অঞ্চলৰ অগ্ৰণী যুৱক, যে ডক্টৰ ৰণোজ পেগু তেওঁ অকল মিচিঙৰে নহয়, অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীসকলৰ এজন অন্যতম লিডাৰ বুলি তেওঁক অসমে জানে। তেওঁ এই লাইকা দধিয়া সমস্যাটো সন্দৰ্ভত তেওঁ অভিমত তেওঁ কি কয়? তেওঁক লগ পাই পাইছা নেকি? তেওঁক এই কথাটো আলোচনা কৰিছে, তেওঁ কি কয়? তেওঁক লগ কৰিলে কোনোদিনে ভাল কথা এটাই নকয়। এই দদিয়া লাইকাৰ কথাটোক লৈ তেওঁক লাগে গাদী, তেওঁক লাগে মিচিং জনগোষ্ঠীৰ এজন নিজকে পৰিচয় দিয়ে নেতা, কিন্তু তেওঁ কলা বগা চায়, সেই কথাটো স্পষ্ট। আমি ভয় নকৰোঁ, সাহসেৰে ক'ব পাৰোঁ আৰু সঁচা কথাটো কওঁ। মুখ্যমন্ত্ৰীক মই এই কথাটোক মই অনুৰোধ জনাওঁ যে এই বিষয়টোক লৈ ৰণোজ পেগুক ঠেলি নিদিবৰ কাৰণে আমি অনুৰোধ জনাওঁ, কিয়নো বাৰে বাৰে কৈ আছোঁ, কিয়নো তেওঁ মুখ্যমন্ত্ৰীয়ে নিজে ইমান ডাঙৰ এটা সমস্যা সমাধান নকৰিলে কোনোবা কেবিনেট মন্ত্ৰী বা বিধায়ক এজন সমস্যাটো সমাধান কৰিব বুলি নাভাবোঁ। থলুৱা যিখিনি বিধায়ক আছে, আমাৰ পুনাকণ বৰুৱা ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া হৈ গৈছে ইয়াৰ আগৰ, তেওঁলোকৰ আগ্ৰহ কি দেখিছে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত? তেওঁলোকৰ মই এতিয়া বিশেষকৈ বিনোদ হাজৰিকা ডাঙৰীয়াক নকওঁ, কিয়নো বুলি ক'লে তেওঁ এতিয়া লাহোৱাল বিধান সমষ্টিত আছে বিধায়ক হিচাপে, আৰু পুনাকণ বৰুৱা চাবুৱাত আছে। পুনাকণ বৰুৱাকো বহুত আশা আশংকা লৈ পেলাই ৰাইজে ভোট দিছিলে। তেওঁলোকে এই সমস্যাটোক বাদেই দিয়া, সাধাৰণ এটা 3 লাখ টকীয়া ইয়াত অতিথি আহিলে বা ইয়াত কিমান আশা কৰ্মী বা অংগনবাদী কৰ্মীসকলে কষ্টত এই মানে ৰ'দ বৰষুণ নেচি কষ্টত তেওঁলোকে ইয়াত কৰ্ম কৰি আছে। গতিকে তেওঁলোকে সাধাৰণ এটা 1 লাখ টকীয়া এটা অৱদানো তেওঁলোকৰ MP ফাণ্ড বা বিধায়ক ফাণ্ড দিবলৈ পাৰে, কাৰণ MLA হওক MP হওক এতিয়া নিপপ টাইম শেষ হোৱা সময়। আৰু লাজৰ বিষয়, আমি তেনেকুৱা ধৰণৰ ৰাজনীতি নকৰোঁ। মই জনপ্ৰতিনিধি, আজি হকে নহকে আজি অসম গভৰ্ণমেণ্টে আমুক
ইণ্ডিভিজুৱেল স্কিম দিছে, তামুক দিছে, আমি পাইছোঁ, দেখিছোঁ। কিন্তু বিধায়কগৰাকীয়ে তেওঁ নিজৰ এজন জনপ্ৰতিনিধি, অন্ততঃ ইয়াত মানুহ জীয়াই কেনেকৈ আছে, কষ্টত আছে, তেওঁলোকে বানপানীৰ সময়তো খবৰ ল'বলৈ যেতিয়া আমি ফোন চোন কৰোঁ, মেছেজ কৰোঁ, ৰিপ্লাইও নাই, ফোনো যোগাযোগ নকৰে। এতিয়া বহুত মানুহে দিনটো 3 সাঁজ ভাত খায় হয় বা 3 সাঁজ খাদ্য খায়। হয় এতিয়া ইয়াৰ মানুহবিলাকে চাগে 3 সাঁজ খাব পৰা নাই, কিছুমানে চাগে 2 সাঁজো ভালকৈ। 3 সাঁজৰ বদলে এসাঁজ খাই জীয়াই আছে আৰু মানে উপায় নাই। আচ্ছা, আপোনালোকৰ পুনঃসংস্থাপনতো 25 বছৰীয়া আন্দোলনটোত চৰকাৰে সমাধান কৰা নাই, মূল বিষয়টো পুনঃসংস্থাপন। কিন্তু মানুহ জীয়াই থাকিবৰ কাৰণে আপোনালোকক চৰকাৰে কি কি সহায় দিছে? সহায়টো এতিয়ালৈকে কণ্ট্ৰলৰ চাউল দিছে, সেইটো বাৰু গম পাইছোঁ। আৰু BPS চাউলটো দিছে, আৰু বাকী বাৰিষা যদি ডাঙৰ হয় তেতিয়া ৰিলিফ কিবা এটা এনেকৈ দিয়ে, মানে চাউলটো দিয়ে আৰু চাউলটো দিয়ে, চাউল দাল। এই বানপানীৰ সময়ত যে আপোনালোকক আৰু অন্যান্য সা সুবিধা কি দিছে নে একো নাই? সা সুবিধাটো একো দিয়া নাই।